মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই 15.1 যিটো লেখৰ সৈতে ধেমালি এইটো আমি ক্লাছটো কৰিছোঁ। তোমালোকে যিবিলাকে চোৱা নাই তোমালোকে ডেছক্ৰিপশ্যনত গৈ তোমালোকে লিংকটোত ক্লিক কৰিলে তোমালোকে চাব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, ক্লাছত যোৱাৰ আগতে তোমালোকক এটা ইনফৰমেশ্যন দি থৈ যাওঁ। যিবিলাক ছাত্ৰ-ছাত্ৰী মোৰ হোৱাটছএপ গ্ৰুপত আছে তেওঁলোকে জানে যে মই ক্লাছ 9ৰ বাবে তোমালোকৰ টিউশ্যন কৰিব গৈ আছোঁ, কাৰণ তোমালোক বহুতৰে অসুবিধা হৈছে। মই গাৰ্জেনৰ পৰা বহু কথাই জানিব পাৰিছোঁ, তেওঁলোকৰ ইমানখিনি অসুবিধা আছে টিউশ্যনৰ ক্ষেত্ৰত, টিচাৰ নাপায় বা টিউশ্যনৰ মাচুল বেছি। গতিকে তোমালোকে এমাহৰ অফলাইন টিউশ্যনত মোৰ তাত এবছৰ পঢ়িব পাৰিবা, অৰ্থাৎ মাহিলী মাত্ৰ 49 টকাতে তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা। আৰু এই ক্লাছবিলাক কৰিবৰ বাবে তোমালোকে কি কৰিবা, এটা নাম্বাৰ দিম 9394628219। এই নাম্বাৰটোত তোমালোকে 219 এই নাম্বাৰটো তোমালোকে SMS কৰা, আৰু তোমালোকে স্ক্ৰীনত দেখা পাইছা যিটো নাম্বাৰ, এই নাম্বাৰটোতে তোমালোকে SMS কৰিলে হ'ল তোমালোকে ক্লাছ 9 টিউশ্যন কৰিম বুলি। মাত্ৰ 49 টকাত তোমালোকৰ, আৰু লগতে এখন ই-বুকো তোমালোকে পাবা। ঠিক আছে, ই-বুকো তোমালোকৰ পাবা। এক্সট্ৰাকে তোমালোকে কিতাপ কিনিব নালাগে, নোটছ বা সহায়িকা কিনিব নালাগে। ঠিক আছে, মই ইনফৰমেশ্যন দিলোঁ। আৰু লগতে তোমালোকে কোনোবা যদি থাকে তেনে ল'ব লগা, তেনেহ'লে মানে জনাব পাৰিবা আৰু হোৱাটছএপ গ্ৰুপটোত জইন হৈ লোৱা। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল, 15.2টোত ইয়াত কি কৈছে প্ৰশ্নটো চোৱা। তোমালোকে কনচেপ্ট ৱাইজ বুজাই দিবলৈ চেষ্টা কৰিম, তোমালোকে চিন্তা কৰিব নালাগে, আৰু নোৱাৰিলে কমেণ্ট ছেকশ্যনত জনাই দিবা। ইয়াত কি হৈছে, 1 নম্বৰটো তলৰ বিন্দুবোৰৰ হুজ আৰু কুটি নিৰ্ণয় কৰা। 1 নম্বৰটো দিছে 0.0 আৰু 4 দিয়া আছে। প্ৰথমতে মই কৈ লৈছোঁ, আমি যদি এনেকুৱাকে কি কৰোঁ, এনেকুৱাকে আমি লেখ অংকন কৰোঁ। ঠিক আছে, ইয়াত তোমালোকে পোন কৰি ৰাখিবা, মই আগতে বাৰু অলপ হেৰি হৈছে। তোমালোকে চোৱা, এই প্ৰতিটো ঘৰকে আমি নিৰ্দিষ্টকে 1 2 3 এনেকুৱাকে ধৰি ল'ব পাৰোঁ। ঠিক আছে, মই ইয়াত 1 2 3 4 5 ধৰিলোঁ। ঠিক আছে, এই ঠিক তেনেদৰে এইফালে হৰটোবিলাকতো মই ধৰি ল'ম, এইফালে 1 2 3 4 5 এনেকুৱাকে ধৰি ল'ম। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল, মই এটা ইয়াত এই যিডাল লম্ব হয়, মানে যিটো ভূমিৰ ফালে গৈছে, এইডালক আমি x বুলি কওঁ, আৰু যিটো ওপৰৰ ফালে গৈছে অৰ্থাৎ লম্বভাৱে আছে, এইটো y বুলি জানো। ঠিক আছে, এতিয়া আমাক কৈছে ভুজ আৰু কুটি। এতিয়া চোৱা, এই xডালক আমি কি বুলি কওঁ, ভুজ বুলি কওঁ, ভুজ। ঠিক আছে, ভুজ বুলি কওঁ। আৰু y ডালক কি বুলি কওঁ, y ডালক কুটি বুলি কওঁ। y ফালে এই যিডাল আমি ৰেখা আঁকিলোঁ, অৰ্থাৎ যিটো অক্ষ আঁকিলোঁ, এইডালক কুটি y ডালক, আৰু যিটো x আঁকিলোঁ এইটো কি বুলি কওঁ, ভুজ বুলি কওঁ। ঠিক আছে, অসুবিধা নাই। এতিয়া কথাটো হ'ল, আমাক কিমান দিছে, 0 আৰু 4। আমি চোৱা, তোমালোকে চোৱা, 0টো এইটো হ'ব নে নহয়, 0টো এইটো হ'ব। এইফালে 1 2 3 1 2 3 4 এনেকুৱাকে গুচি গৈছে, এইফালেও তেনেকুৱাকে গুচি গৈছে, হয়নে নহয়। এতিয়া চোৱা, 0 বুলি কওঁতে আমি প্ৰথমটো সদায় যিটো 0 আৰু 4 প্ৰথমতে x লেখোঁ। ঠিক আছে, গতিকে ভুজ কিমান হ'ব, ভুজ হ'ব x, অৰ্থাৎ 0। কুটি কিমান হ'ব, কুটি কিমান হ'ব, কুটি হ'ব 4। মানে প্ৰথম যিটো আছে সেইটো x, তাৰপিছতো কুটি, মানে x অক্ষ যিটো আছে প্ৰথম যিটো x আছে, গতিকে সি ভুজ হ'ব, আৰু y টো কি হ'ব, কুটি হ'ব। এতিয়া ঠিক তেনেদৰে আমি যদি নেক্সটটো চাওঁ, তেতিয়াহ'লে কি হ'ব, ঠিক তেনেদৰে নেক্সটটো আমি কিমান আছে, 5 আৰু 9। গতিকে প্ৰথম যিটো আছে সেইটো ভুজ 5, আৰু কুটি কিমান হ'ব, কুটি হ'ব 9। ঠিক আছে, ঠিক তেনেদৰে 7টো হ'ব ভুজ, কুটি হ'ব 7, দুইটাতে 7 আছে। ঠিক তেনেদৰে আমি 5 আৰু 0 5টো হ'ব ভুজ, আৰু কুটি হ'ব 0। অ'কে, বুজি পাইছা তোমালোকে, যে প্ৰথমটো আমি আকৌ মই এবাৰ বুজাই দিছোঁ, তোমালোকে চোৱা, আকৌ এবাৰ বুজাই দিছোঁ, তোমালোকে চাই লোৱা। ইয়াত চোৱা কি দিয়া আছে, যে ভুজ আৰু আমাক কি নিৰ্ণয় কৰিব দিছে, কুটি নিৰ্ণয় কৰিব দিছে। অ'কে, ভুজ আৰু কুটি নিৰ্ণয় কৰিব দিছে। 0 আৰু কি আছে, 4 আছে। আমি এই যিটো আছে 0টো আমি xত লেখো নে নহয়, গতিকে x অক্ষ মানে হ'ল ভুজ, গতিকে 0 হ'ব কি হ'ব, ভুজ, আৰু তাৰ দ্বিতীয়টো যি থাকে y অক্ষত আমি যিটো থাকে দ্বিতীয়টো y লিখোঁ, গতিকে কুটি। গতিকে প্ৰথমটো ভুজ, দ্বিতীয়টো কুটি। ঠিক তেনে 5টো ভুজ, দ্বিতীয়টো 90 কুটি।
7 টো ফুজ 7 টো গুটি 5 টো ফুজ 0 টো গুটি ইয়াত তোমালোকতো একো অসুবিধা থাকিব নালাগে জাস্ট ফুজ আৰু গুটি তোমালোকে চিনাক্ত কৰিলেই হ'ল ছাত্ৰ-ছাত্ৰীসকলে এবাৰ 2 নম্বৰটো চাইছো তলৰ বিন্দুকেইটা কোন অক্ষত থাকিব এতিয়া মই প্ৰথমতে অক্ষকেইটা ৰাখি লৈছো আমি যেতিয়া ওপৰৰ ফালে ৰাখিম এইডাল x অক্ষ বুলি কওঁ y অক্ষ বুলি কওঁ আৰু এই সাইডে যেটো আকৌ হেতু কি বুলি কওঁ x অক্ষ বুলি কওঁ ঠিক আছে y আৰু x এইডাল x আৰু ইফালে y থাকিব আৰু তলৰ ফালেও কি থাকিব y থাকিব ইফালেও কি থাকিব y থাকিব অৰ্থাৎ x ড্যাশ থাকিব y ড্যাশ থাকিব ঠিক আছে এতিয়া কথাটো হ'ল আৰু এইটো হ'ল মূল বিন্দু 0 কি হৈছে 3 আৰু 0 3 আৰু 0 কোনটো অক্ষত থাকিব তলৰ বিন্দুকেইটা কোনটো অক্ষত থাকিব খুদিছে বুজি পাইছা তোমাৰ প্ৰশ্নটো গতে আমি ইয়াত তলৰ বিন্দুটো কোনটো অক্ষত থাকিব খুদিলে আমি কি কৰম এইডাল কি আছে 3 আৰু 0 3 বুলি কওঁতে ইয়াত 1 2 3 4 5 এনেকুৱাকৈ থাকিব y 1 2 3 4 5 এনেকুৱাকৈ থাকিব বুজি পাইছা তোমালোকে এটা চোৱা আমি 3 আৰু 0 বুলি কৈছে 3 আৰু 0 গতে x ৰ ফালে কিমান আহিব লাগিব x এর ফালে এটো দেখা পাইছে তোমালোকে x ৰ ফালে আহিব লাগিব কিমান 3 1 2 3 আৰু y ফালে কিমান যাব লাগিব 0 মানে যাব না লাগে 0 এর সব যাব না লাগে গতিকে এইটো দেব 1 2 3 এইখিনি থব গতে এইডাল কি রেখা হৈছে x নে নহয় গতে প্ৰথমটো কিহত থাকিব যেটো প্ৰথমটো তোমালোকে চোৱা প্ৰথমটো এই বিন্দু এইটো কোন অক্ষত থাকিব x অক্ষত থাকিব ঠিক আছে x অক্ষত থাকিব কাৰণ তোমালোকে দেখা পালা এই ইফালে কি আছে x আছে ওকে আমি 2 নম্বৰটো চাব চেষ্টা কৰিম 2 নম্বৰটো চাব চেষ্টা কৰিম 2 নম্বৰটো কি দিয়া আছে 0 আৰু 8 x ৰ ফালে আমি কি x ৰ ফালে এই আছে 1 2 1 2 1 2 3 3 3 4 এনেকুৱাকৈ আছে না গতে আমি এইফালে কি হ'ব x ৰ ফালে কিমান বুলি কৈছে x ৰ ফালে 0 0 গতিকে আমি যাব লাগিব x ৰ ফালে যাব লাগিব নেকি নালাগে আমি x ৰ ফালে যাব নালাগে হয় নহয় y ফালে কিমান যাব লাগিব y ফালে যাব লাগিব 8 1 2 3 4 5 6 এনেকুৱাকৈ 8 যাব 7 8 এনেকুৱাকৈ তো এইখিনি হ'ব নহয় গতে 1 2 3 দিয়ে চাও তোমালোকে হিসাব কৰি চাবা 1 2 3 4 5 6 7 8 ঘৰ যাব হয় না গতে এইফালে x ৰ ফালে গল নে x ৰ ফালে তো যোৱা নাই ইফালে তো যোৱা নাই অকল মাত্ৰ y ফালে গৈছে গতে কোনটো অক্ষত থাকিব 0 আৰু 8 টো y অক্ষত থাকিব তোমালোকে কি বুজাব চেষ্টা কৰিছো মানে বুজি পাইছে নে গতে y টো কি অক্ষত থাকিব এই y অক্ষত থাকিব সেই 9 আৰু 0 9 টো কোন ফালে থাকিব x ৰ ফালে 9 আহিব বলে 9 আহিব হয় নহয় কিন্তু y ফালে যাব নে ইয়াৰ ফালে তো না যায় গতে কি মান হ'ব এটো কি অক্ষত থাকিব এটো x অক্ষত থাকিব আৰু এটো y অক্ষত থাকিব এটো y অক্ষত থাকিব বুজি পাইছ না কনসেপ্ট ক্লিয়াৰ হল অসুবিধা আছে অসুবিধা থাকিলে কমেন্ট কৰি জনাবা ঠিক আছে অসুবিধা যদি আছে তোমালোকে কমেন্ট কৰি জনাবা ওকে আমি নেক্সট টু চাও নেক্সট টু কি নম্বৰ আমি এবাৰ 3 নম্বৰটো চাও তেনেহলে কি আছে তলত দিয়া বিন্দুবোৰৰ লেখ কাগজত বহুৱা আৰু বিন্দুবোৰ একেটা ৰেখাতে আছে নে পৰীক্ষা কৰা ওকে প্ৰথমতে লেখ কাগজ আঁকিলে তোমালোক কি কৰিবা এইফালেও ধুনিয়াকৈ কি কৰি দিবা আস্তানিবা পোনকৈ ঠিক আছে এক মিনিট এসোৱা এ ধুনিয়াকৈ স্কেলৰ জৰিয়তে তোমালোক আস্তানি দিবা অক্ষ আঁকি দিবা ইফালেও টানি দিবা ঠিক আছে এনেকুৱাকৈ তোমালোক টানি দিবা ওকে টানি ফলে কি আছে ইয়াত কি দিয়া আছে আমি এইটো চোৱা তোমালোকে এইটো যেটো 0 হ'ব এইফালে 1 2 3 4 এনেকুৱাকৈ তোমালোকে বঢ়াই দিবা 5 আৰু এইফালে 1 2 3 4 5 এনেকুৱাকৈ দি দিবা ঠিক আছে তাৰ পিছত কি কৈছে আমাক কি এ বিন্দুটো কিমান দিছে এ কৈছে যে আমি এইটো এ বিন্দুটো এক নম্বৰটো কৰি আছো এ বিন্দুটো 2 আৰু 2 আছে ওকে 2 বুলি কওঁতে কোনটো হ'ব 2 x ৰ ফালেও 2 হ'ব প্ৰথমে 2 আৰু কিমান আছে 2 আছে হয় না নহয় গতিকে প্ৰথম x ৰ 2 হ'ব x ৰ 2 আহিম ইয়াত আহিল 2 x ৰ ওকে x ৰ 2 ইয়াত আহিল আকৌ y টো কিমান হ'ব y টো 1 2 গতিকে কি হ'ব এইখিনিত হ'ব চোৱা দুইটাৰে যে মিছা এইখিনিত হ'ব কিহৰ কাৰণে হ'ল কাৰণ এইফালেও চোৱা তোমালোকে x ৰ 2 হৰ যাব লাগিব ওপৰৰ ফালে 2 হৰ যাব লাগিব ঠিক আছে x আৰু y সমান হৈ আছে এটো কি বিন্দু এ বিন্দু ওকে এ বিন্দু দিলো
তাৰ পিছত আমাক b কিমান দিছে 3 আৰু 3 b টো ইয়াত চোৱা 3 এফালে 3 থাকিল x ফালে তোমালোকে 3 হৰ চোৱা y ফালে 3 হৰ চোৱা 3 হৰ গলে কোনখিনি পাব এইখিনি পাবা তোমালোকে এইখিনি পাবা ঠিক আছে x ফালে 3 হৰ গৈছা y ফালে 3 হৰ গৈছে কি বুলি কম b বিন্দু বুলি কম ঠিক আছে এইবাৰ 5 আৰু 5 গলে 3 1 2 3 4 5 গলে 5 বুলি কতে এইটো হ'ব এইটো ওকে 5 ইয়াৰ পৰা এফালেও চোৱা 1 2 3 4 5 এইটো হ'ব গলে ইহত দুটা কত লগ লাগিব এইটো হ'ব লগ লাগিব গলে এইটো কিন্তু কি বিন্দু বুলি কম সি আৰু নেক্সট কি বুলি কৈছে ডি এফালে আমি যে চাও এফালে এইখিনি মান ধৰা তোমালোকে এইখিনি পাবা আৰু এফালে কিমান আছে 6 এইটো হ'ব হয় না নহয় 6 একদম এইখিনি মান হ'ব এক মিনিট এইখিনি হ'ব 6 ওকে এইটো দেখা যাব এইফালে তোমালোকে 6 আহিলে এইফালে কিমান হ'ব 6 যাব লাগিব 6 গলে কোনটো হ'ব 6 গলে কোনটো হ'ব এইখিনি মান হ'ব এইখিনি মান হ'ব ঠিক আছে এইখিনি মান হ'ব 6 এটা তোমালোকে ইয়াৰ পৰা সংযোগ কৰি দিয়া এটা ৰেখা আছে এটা তোমালোকে সংযোগ কৰি দিয়া এই বিন্দু কেইটাৰ মাজেদি যোৱাকে স্কেলাৰ ৰাস্তা নিদিয়া তোমালোকে দেখা পালা যে a b c টো দি আছিল a b c d একে ৰেখাত গৈছে নে এটা ৰেখাতে গৈছে নে আটাইকেইটা বিন্দু গৈছে গতিকে আমি এক নম্বৰটো কি পালো ই একে ৰেখাতে একেটা ৰেখাতে আছে বুজিব পাইছা তোমালোকে একেবাৰে সহজ ওকে যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাবা তাৰ পিছত আমি 2 নম্বৰটো আহিছো ঠিক আছে তোমালোকে এইখিনি ধুনিয়াকে তোমালোকে হেৰি কৰিবা স্কেল ব্যৱহাৰ কৰিবা ঠিক আছে 2 নম্বৰটো আমি আহিছো তোমালোকে এনেকুৱাকে এটা ৰাস্তা নিলবা এইমাত্ৰ টনাৰ দৰে পোনকে আঁকিবা এনেকুৱাকে তোমালোকে আন ৰাস্তা নিয়া পোনকে আঁকিবা মই ইয়াত আকৰ কাৰণে বেকা হৈছে তোমালোকে পোন কৰি আঁকিবা তাৰ পিছত তোমালোকে পইণ্ট বিলাক কিমান আছে চোৱা তোমালোকে 6 ৰ লাগি আছে আমি 6 ৰ লাগি 1 2 3 4 5 6 আছে হয়নে 1 2 2 3 সরি 1 2 সরি এক মিনিট 2 3 2 3 এক মিনিট ওকে 2 এটো 3 এটো 4 এটো 5 এটো 6 ওকে তোমালোকে সমান কৰি ধুনিয়াকে দিবা স্কেলৰ জৰিয়তে ঠিক আছে আৰু যেটো আমি প্লাছত আছে এখানে আমি ওপৰৰ ফালে আঁকি আছো তোমালোকে তলৰ ফালে আৰু প্ৰয়োজন হোৱা নাই এটো সাইডে ঠিক আছে এডালক কি বুলি কোৱা হয় y অক্ষ এডাল y অক্ষ আৰু এডালক কি বুলি কোৱা হয় x অক্ষ বুলি কোৱা হয় আয়াত প্ৰথমটো কি দিছে 4 আৰু 0 দিছে গতিয়া 4 বুলি কওঁতে আমি x প্ৰথম যেটো আমি x ৰ ফালে যাম এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ ওকে এডাল আহিছো আৰু 0 বুলি কওঁতে আমি ওপৰৰ ফালে যাব না লাগে গতি এইটো হ'ব ইয়াতৰ বিন্দু বুজি পাইছা তোমালোকে এইটো হ'ব ইয়াতৰ বিন্দু আৰু মই ৰঙা জৰিয়তে টেক বুজাই দিছো এইটো হ'ব এটা কি বিন্দু বুলি কম আমি a বিন্দু বুলি কম a তাৰ পিছত নেক্সট আহিল কি 4 আৰু 2 এফালে ঠিক আছে 4 আৰু ওপৰৰ ফালে 2 হল 2 বুলি কম এইটো ওকে এইটো সাইড হ'ব এইটো হ'ব b বিন্দু এটা কি বিন্দু বুলি কম আমি সৰি a নহয় এইটো a নহয় আমাক মানকেইটা যেটো ধৰি দিয়া আছে এটো আমি কি বুলি কম k বুলি দিয়া আছে এটো k বুলি দিম আৰু এটো কি বুলি দিম k l দিয়া আছে ওকে এটো বিন্দুৰ নাম l দিয়া আছে তাৰ পিছত আহিলো আমি l টো পাল m টো আছে x ৰ 4 আছে x ৰ ফালে কিমান আছে 4 আছে আৰু y ফালে কিমান আছে x ৰ ফালে 4 আছে y ফালে 5 আছে গতিকে আমি যদি x ৰ ফালে 4 পালো y ফালে কিমান পালো 1 2 3 4 5 গতিকে আমি এইটো বিন্দুত পালো সো এইখিনিত পালো ওকে এটো কি বুলি কম আমি m বিন্দু বুলি কম ওকে তাৰ পিছত n কিমান আছে x ৰ ফালে 4 এ থাকিল আৰু y ফালে কিমান আছে 6 আছে গতিকে 6 বুলি কওঁতে আমি কোনটো বিন্দু পালো এটো 5 এটো 6 হ'ব 6 হ'ব এটো কি বিন্দু বুলি কম n বিন্দু বুলি কম ওকে অসুবিধাটো নাই তোমালোকৰ এতিয়া আমি কি কৰি দিম এতিয়া আমি ইহত আটাইকেইটা বিন্দু আমি সংযোগ কৰি দিম ঠিক আছে একেটা ৰেখাত আছে নে আমি চাম
আমি এয়া চোৱা তোমালোকে আটাইকেইটা বিন্দু আমি সংযোগ কৰিম চোৱা এয়া পোনে তোমালোকে আজকাল টানি দিবা তেতিয়া কি দেখা পালা তোমালোকে এডাল সৰল ৰেখা দেখা পালা মানে একেডাল ৰেখাতে আছে মানে তোমালোকে এডাল ৰেখা আঁকোতে আটাইবিলাকৰ মাজেৰে গৈছে গতিকে তোমালোকে কি গম পালা ইয়াৰ যদি একেডাল ৰেখাতে আছে গম পাইছা এইটো হ'ল ইয়াৰ উত্তৰ মানে 2 নম্বৰটো আমি গম পালো একেডাল ৰেখাতে আছে তাৰপিছত আমি 3 নম্বৰটো কৰিম তোমালোকে বুজি পাইছানে তোমালোকে এটা কাম কৰিবা 3 নম্বৰ 4 নম্বৰ তোমালোকে চেষ্টা কৰিবা ঠিক আছে তোমালোকে ট্রাই কৰি তোমালোকে মোৰ WhatsApp নম্বৰ যেটো আছে কিবা অসুবিধা থাকিলে হেতুত কৰি দিবা 9394628219 এই নাম্বাৰ তোমালোকৰ টিউশন লব পাৰিবা ঠিক আছে একেবাৰে কম মাসুলত তোমালোকে টিউশন লব পাৰিবা আৰু কিতাপ কোন ধৰণে কিনিব নালাগে তোমালোকে ই-বুক এখন পাই যাবা ঠিক আছে কিতাপখন প্ৰস্তুত কৰি থকা হৈছে বৰ্তমান তাৰ পিছত নেক্সটটো আহিছো আমি কিটো আছে লেখ কাগজত 2653 বিন্দু দুটা বহুৱা এই বিন্দু দুটাৰ মাজেৰে যোৱা ৰেখাডাল x অক্ষ আৰু y অক্ষ ছেদ কৰা বিন্দু দুটা স্থানাংক নিৰ্ণয় কৰা প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি x আৰু y ৰেখাকেইডাল আঁকি লম ঠিক আছে আমি আঁকি ললো ওকে তাৰ পিছত আমি এডাল হৈছে y অক্ষ তাৰ পিছত আমি x অক্ষলৈ আঁকি লম এনেকৈ আঁকি ললো ওকে এতিয়া আমাক কি কৈছে 2 আৰু 6 বহাব লাগে এটা আমি নামকৰণ কৰিলে এটো এনেকুৱাকৈ আমি বহাই লম ঠিক আছে এক মিনিট তোমালোকে ধুনীয়াকৈ স্কেলৰ জৰিয়তে আঁকিবা তোমালোকে স্কেলৰ জৰিয়তে একদম পৰিষ্কাৰকৈ ধুনীয়াকৈ আঁকি ল'বা ঠিক আছে এতিয়া আমি নামকৰণ কৰিম এনেকুৱাকৈ তোমালোকে আঁকি ল'বা আমি নাম কৰিম 1 তাৰ পিছত হৈছে 2 3 4 5 6 তোমালোকে ধুনীয়াকৈ আঁকি ল'বা 1 2 3 4 5 6 7 এনেকুৱাকৈ আঁকি ল'বা ঠিক আছে তোমালোকে আঁকি কেনে তোমালোকে এতিয়া কি কৰিবা 2 আৰু 6 বহাব লাগে গতিকে x ৰ মান 2 গতিকে ইয়ালৈকে আহিলো আৰু y মান হৈছে 6 গতিকে আমি 6 লৈকে আহিলো এইখিনিত হ'ব ইহঁতৰ মানটো ওকে এটা মান হ'ব এইখিনিত কি পালো যাৰ x আমি এইটো পালো x আৰু x হৈছে 2 আৰু y মান হৈছে আমি লেখৰ সহায়ত আঁকিলো অঙ্কন কৰিলো ওকে তাৰ পিছত এবাৰ কৈছে x ৰ মান 5 বুলি কৈছে x ৰ মান 5 ইফালে আহিলে x ৰ মান 5 তাৰ পিছত y মান কিমান আছে y মান 3 বুলি ক'লে আমি এইখিনি দিও y মান 3 এতিয়া আমি এইখিনি ঠাইত দিব লাগিব অঙ্কন কৰিবলৈ এইখিনি ঠাইত ওকে এইখিনি ঠাইত দিব লাগিব আমি x আৰু y মান এটা আমি a বিন্দু বুলি ধৰি লব পাৰা এটা আমি b বিন্দু বুলি নামকৰণ কৰি লব পাৰা ওকে এতিয়া তোমালোকে কি কৰিবা এই যেটো বিন্দু আছে এই দুটা সংযোগ কৰি দিবা পোনকে সংযোগ কৰি দিবা ঠিক আছে এইটোৱে যে আমাৰ আঁকিবলগীয়া আমাৰ যেটো লেখ তোমালোকে বুজি পালা এনেকুৱাকৈ ধুনীয়াকৈ কৰি চাবা ঠিক আছে তোমালোকে নিজে কৰি চাবা তাৰ পিছত আমি নেক্সটটো আহিলো কি দি আছে নেক্সটটো তলত লেখ কাকতত অঙ্কন কৰা জ্যামিতিক আকৃতিবোৰৰ শীৰ্ষ বিন্দু স্থানাংক লিখা যেনে আমাক s দিয়া আছে 38 তেনেকুৱাকৈ আমাক শীৰ্ষ বিন্দু স্থানাংক আকৃতি অঙ্কন কৰিব দিছে ওকে আমি কেনেকুৱাকৈ কৰিম শীৰ্ষ বিন্দু স্থানাংকখিনি লিখব যেনে আমাক s3 আৰু কত আছিল আমি s3 আৰু 8 আছে যেনেকুৱাকৈ আমি শীৰ্ষ বিন্দু স্থানাংকখিনি আমি নিৰ্ণয় কৰিম এটা সমাধানখিনি আমি কৰিব লাগে তোমালোকে চোৱা কি দিয়া আছে আমাক এটা দিয়া আছে s2 3 আৰু 8 বুলি দিয়া আছে নহয় এতিয়া আমাক s2 দিলো p মানটো কিমান হ'ব এক মিনিট আমাক p মানটো কি হ'ব তোমালোকে চোৱা s যদি কি হয় আমি একফালৰ পৰা কৰিম এবাৰ p টো কৰিম এটো p টো কৰিলো p কিমান হ'ব এফালে চোৱা x ৰ ফালে কিমান আছে x ৰ ফালে 1 আছে চোৱা 1 আৰু y ফালে কিমান আছে 6 আছে 6 আছে চোৱা 1 আৰু 6 আছে না আছে
গতিকে এইখিনিত আছে গতিকে 1 আৰু 6 হ'ব এয়া তোমালোকে ধুনীয়াকৈ আঁকিবা তাৰপিছত পিৰ পিছত কি আহিল পিটো বুজি পালা তোমালোকে 1 আৰু 6 হ'ল তাৰপিছত আহিল কিউ কিউটো কিমানত আছে কিউটো তোমালোকৰ আছে 5 গতিকে x ৰ মান কিমান পালো কিউটো ক্ষেত্ৰত x ৰ মান 5 পালো আৰু y মান কিমান আছে y মান এয়া চোৱা কিউটো ক'ত আছে 6 ত আছে গতিকে 5 আৰু 6 হ'ব ইয়াৰ কিউৰ মান বুজি পালা তোমালোকে কিউ পিছত r টো আহিল আমাৰ r টো কিমান আছে চোৱা তোমালোকে ইয়া এইফালে যে চাও r টো 7 ত আছে চোৱা x ৰ মান কিমান x ৰ মান হৈছে 7 ইয়া 7 ত আছে গতিকে r টো যদি চাও তেতিয়া হলে প্ৰথমতে কি পালো 7 পালো আৰু y মান কিমান আছে এ চোৱা 8 আছে গতিকে 8 পালো 7 আৰু 8 পালো বুজি পাইছা তোমালোকে x আৰু y মানটো আমি নিৰ্ণয় কৰিলো p q কৰিলো এবাৰ কাৰ মান উলিয়াব লাগে এবাৰ p q r s টো যেটো দিয়াই আছে আমাক এবাৰ আমি a ৰ মানটো কিমান হ'ব a ৰ মানটো এইফালে 1 হ'ল a ৰ মানটো ইয়া 1 এটো সেটা 1 আৰু এইফালে 1 গতে a ইকুয়ালটো কিমান হ'ব 1 আৰু 1 হ'ব ওকে তাৰ b ৰ মানটো কিমান হ'ব b ৰ মানটো এ চোৱা b 4 হ'ল এফালে 4 আৰু এফালে 1 গতে b ৰ মানটো হৈছে 4 আৰু 1 তোমালোকে নিশ্চয় বুজি পাইছা বাকি যিখিনি আছে তোমালোকে নিজে ট্ৰাই কৰিবাচোন ঠিক আছে আৰু এটা মই ভালদৰে বুজাই দিছো তেতিয়া তোমালোকে যিমানখিনি ডাউট আছে কিন্তু ক্লিয়াৰ হৈ যাব একেবাৰে সহজ টান নহয় কঠিন নহয় তোমালোকে একেবাৰে পাৰিবাই ওকে কিবা নোৱাৰিলে মোক কবা বাৰু চিন্তা কৰিব নালাগে আমি ধৰা হল n ৰ মানটো আছাম ঠিক আছে আমি n ৰ মানটো আছাম সোৱা এই n টো বুলি কওঁতে n ৰ মানটো আমি চাম n ৰ মানটো প্ৰথমে x ৰ ফালে চাম x ৰ কিমান লাগি আছে সোৱা 10 আছে এইটো সোৱা 10 আছে x ৰ মান আৰু y কিমান লাগি আছে সোৱা তোমালোকে y বুলি কওঁতে ইয়া সোৱা 8 ৰ লাগি আছে গতিকে আমি x ৰ মান কিমান পালো 10 y মান কিমান পালো 8 এইটো হৈছে n ৰ মান ছাত্ৰছাত্ৰীসকল বাকিখিনি তোমালোকে নিজে ট্ৰাই কৰিবা মই সদায় কনসেপ্ট ওয়াইজ বুজাই দিব চেষ্টা কৰোঁ কনসেপ্টটো লোৱাৰ পিছত তোমালোকে নিজে ট্ৰাই কৰিব পাৰিবা আৰু কিবা নোৱাৰিলে মোক তোমালোকে জনাই দিবা তাৰ পিছত আমি 6 নম্বৰটো লৈ আহিছো 6 নম্বৰটো কি আছিল যে শুদ্ধ উত্তৰ বিচাৰ কৰা আৰু অশুদ্ধ শুদ্ধৰ ওপৰত লিখা অশুদ্ধবোৰ শুদ্ধৰ ওপৰত আমাক লিখিব দিছে ওকে এটা বিন্দুৰ স্থানাংক 50 হলে বিন্দুটো y অক্ষত থাকিব এটা আমি সোয়া এইমাত্ৰ মই তোমালোকক দেখাই দিলো যে কি হয় এইফালে থাকিল x এইফালে x থাকিল মানে সিদ্ধ কৰি লবা আৰু সৰি এইফালে x থাকিল আৰু এইফালে কি থাকিল y থাকিল ওকে সৰি উল্টিছি এইফালে থাকিল x মই লিখি দিছো তোমালোকৰ সুবিধা এইফালে x থাকিল আৰু এইফালে y থাকিল ওকে এতিয়া আমি 5 স্থানাংক x to 5 হ'ব গতিকে আমি যদি চাও 1 2 3 1 2 3 sorry ৰাসাম 1 2 3 4 5 এফালে 5 আহিলে y ফালে কিমান যাব y ফালে 0 0 মানে ইয়াত থাকিব না থাকে গতে আমাক প্ৰশ্ন হৈছে এটা বিন্দু স্থানাংক 5 আৰু 0 হলে y অক্ষত থাকিব y অক্ষত থাকিব নেকি আমি গম পালো কি অক্ষত থাকিব ইয়া x অক্ষত থাকিব গতিকে আমি গম পালো যে এটা বিন্দু যদি স্থানাংক 5 আৰু 0 হয় তেনে y অক্ষত নাথাকে অৰ্থাৎ কোতে x অক্ষত থাকে আমি শুদ্ধকৈ লিখিব দিছে তোমালোকে লিখিবা অশুদ্ধ যে এটা বিন্দু স্থানাংক 5 আৰু 0 হলে বিন্দুটো x অক্ষত থাকিব বুলি লিখিবা বিন্দুৰ x স্থানাংক 0 কিন্তু y স্থানাংক 0 নহয় তেন্তে বিন্দুটো y অক্ষত থাকিব হেতু শুদ্ধ উত্তৰ কাৰণ x অক্ষত যদি আমি 0 নহয় x অক্ষত 0 মানে কি হয় ইয়াতে থাকিব ঠিক আছে ইয়াতে থাকিব না থাকে ইয়াতে থাকিব x অক্ষত 0 মানে ইয়াতে থাকিব হয়নে ইয়াতে থাকিব আৰু y অক্ষত 0 মানে কি হ'ব y অক্ষত 0 মানে ওপৰৰ ফালে যাব 0 নহয় মানে ওপৰৰ ফালে যাব গতে বিন্দুটো ক'ত থাকিব y ত থাকিব গতে এটো শুদ্ধ দুই নম্বৰটো শুদ্ধ মূল বিন্দুৰ স্থানাংক 0 0 ওকে মূল বিন্দুৰ স্থানাংক হৈছে 0 0 শুদ্ধ উত্তৰ হয় নহয় কাৰণ ইয়াত চোৱা তোমাৰ x ৰ ফালেও নগলে y ফালেও নগলে ইয়াত যি থাকে ইয়াত 0 0 হয় গতে মূল বিন্দুৰ স্থানাংক 0 0 ছাত্ৰছাত্ৰীসকল
15.2 নাম্বাৰ যেটো আছে এইটো তোমালোকক কনসেপ্ট ওয়াইজ বুজাই দিবলৈ চেষ্টা কৰিছো কিমান বুজাব পাৰিছো মই নাজানো কিন্তু তোমালোকে যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেন্ট কৰিবা আৰু যদি বুজিও পাইছা তেনে কমেন্ট কৰিবা কিয়নো মই তোমালোকক যিমান পাৰো বুজাব চেষ্টা কৰিছো কিন্তু তোমালোকে বুজি পাইছা না হেতু তোমালোকৰ ব্যক্তিগত হ'ব গতে তোমালোকে কমেন্ট কৰি জনাবা তেতিয়াহ'লে মই আকৌ ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে নতুন এটা ভিডিঅ' লগ পাম আৰু যিবিলাকে টিউচন কৰিব বিচাৰে অতি সোনকালে তোমালোকৰ নাম তোমালোকৰ গাঁও বিদ্যালয় আৰু তোমালোকৰ ডিস্ট্ৰিক্টখন এই নাম্বাৰটোত কৰা 9394628219 তোমালোকে দেখা পাইছে স্ক্ৰিনত এই নাম্বাৰটোত তোমালোকে এতিয়াই তোমালোকে WhatsApp কৰি তোমালোকে এডমিশনটো লৈ লোৱা আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা ক্লাছ হ'ব ক্লাছ 8 6 ৰ পৰা ক্লাছ 10 ৰ